নমস্কাৰ সাইনন দৰ্শকসকলৰ বাবে দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ডিব্ৰুগড় পৌৰ নিগমত চৰম অৰাজকতা কাৰ আঙুলিৰ ঠাৰত চলিছে ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰৰ বাবে নাই নিৰ্দিষ্ট আসনৰ ব্যৱস্থা নথকাত পৌৰ নিগমৰ কাৰ্যালয়ত সাধাৰণ কৰ্মচাৰীৰ দৰে আহি কাম-কাজ সম্পাদন কৰে উপমেয়ৰ উজ্জ্বল ফুকন ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ আৰু উপমেয়ৰৰ মাজত চলিছে নেকি সংঘাত পৌৰ নিগমৰ মেয়ৰৰ কাৰ্যালয়ত কালি সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি মেয়ৰৰ অনুপস্থিতিত অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উপমেয়ৰ উজ্জ্বল ফুকনে মেয়ৰ ডাক্তৰ সৈকত পাত্ৰৰ টেবুলত গ্লাছ আৰু দুৱাৰ লগ ভঙাৰ অভিযোগ এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে উপমেয়ৰ আৰু মেয়ৰৰ মাজত যে চলিছে এটা সংঘাত আৰু এই গোটেই সংঘাতটো কেন্দ্ৰ কৰি কালি চৰম এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ মাজতে অৱশ্যে মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ তেওঁ দিল্লীত আছিল আৰু দিল্লীত তেওঁৰ অনুপস্থিতিৰ অৱস্থাত গোটেই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ডাক্তৰ সৈকত পাত্ৰই গোটেই ঘটনাবিলাক তেওঁ মন্তব্য কৰিছে তেওঁৰ মন্তব্য আমি জনাই ল'ব বিচাৰিছোঁ চাওক যোৱাকালি মই অফিচত অহা নাছিলোঁ মই 8 আৰু 9 তাৰিখে দিল্লীত এটা নেশ্যনেল আৰ্বান কনক্লেভ হৈছিলে এইটো এটেণ্ড কৰিবলৈ গৈছিলোঁ আমাৰ কমিশ্যনাৰ ডাঙৰীয়াও গৈছিলে তাত তো কালি ৰাতিপুৱা মই আহিলোঁ 9:30 10টা বজাত আহি পালোঁ ডিব্ৰুগড় তাৰপিছত কমিশ্যনাৰ ডাঙৰীয়া দুপৰীয়া অহাৰ কথা তাৰপিছত মই খবৰ ল'লোঁ যে নাই ঠিক আছে ইমান কাম নাই মই কালি অফিচত অহা নাই তো মোৰ এবচেঞ্চত মোৰ ৰুমত কালি এটা অপ্ৰীতিকৰ ঘটনা ঘটিলে যিয়ে নহওক এইবোৰ মিউনিচিপালিটিৰ ইমান 150 বছৰীয়া বেছি হ'ল তাৰ এটা কালিমা লাগিলে ডেপুটি মেয়ৰৰ লগত কিবা এটা গণ্ডগোল হ'ল কি কাৰণটো একজেক্টলি মই ঠিক নাজানো মই যেহেতু মই ঘটনাটোৰ স্থলী উপস্থিত নাছিলোঁ কিন্তু শুনিছোঁ যে তেওঁ ডেপুটি মেয়ৰ ডাঙৰীয়া মোৰ ৰুমৰ টেবুলখন ভাঙিলে গ্লাছ টেবুলখন আৰু ইয়াত লক এটা আছিল দৰ্জা লকটো ভাঙি দিছে এইটো চেঞ্জ কৰিব লাগিব যিয়ে নহওক যিকোনো প্ৰব্লেমৰ সলিউশ্যন থাকে অলপ আলোচনাৰ মাধ্যমে কৰিলে ভাল হয় কিন্তু ইমান ভাইলেণ্ট হৈ পেলাই কৰাটো ঠিক মানে যুক্তিযুক্ত হোৱা নাই কমিশ্যনাৰ ডাঙৰীয়াটো আজিকালি আছে কমিশ্যনাৰ ডাঙৰীয়া অহাৰ পিছত কাম কাজ বহুত ভালকৈ চলি আছে আজি 6-7 মাহ হ'ল আমাৰো কাম কৰিবলৈ সুবিধা হৈছে যিকোনো আলোচনাৰ মাধ্যমে চব হৈ যাব লাগে আৰু কিন্তু ভাইলেণ্ট হৈ গ'লে কি হয় আপোনাৰ যিকেইজন কালি আমাৰ ঘটনাটো যেতিয়া হ'ল তেতিয়া ইয়াত FM আমাৰ ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ দুজন আছিলে আপোনাৰ আৰ্বান টেকনিকেল অফিচাৰ ইউটিউব ইঞ্জিনিয়াৰ যিকেইজন তেওঁলোকে আছিলে আমাৰ পুৰণি ইঞ্জিনিয়াৰ প্ৰমাদাও আছিলে আমাৰ একাউণ্টেণ্ট পুৰণো আছিলে ইয়াত উপস্থিত আৰু নবাজ দাস আমাৰ অফিচতে অলপ দেৰিকৈ আহিলে বুলি শুনিছোঁ যেনক টেবুলটো ভাঙিলে আৰু দৰ্জাখন যে ভাঙিলে এইটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি এইটো আমাৰ পাব্লিক প্ৰপাৰ্টি হয় এইটো মানে ভাইলেণ্ট হোৱাটো ঠিক যুক্তিযুক্ত নহ'ল মিউনিচিপালিটিৰ গৰিমাত অলপ কালি পৰিলে আৰু এইটো একজেক্ট কাৰণটো আপোনালোকে তেওঁলোক সুধিলে গম পাব কিন্তু একজেক্ট কাৰণটো মোক যিখিনি কথা আজি সুধি পেলাই গম পালোঁ যে আমাৰ এই ওচৰ পুৰণি এটা ঘৰ আছে আগত য'ত মই বহিছিলোঁ তাত এটা বিল্ডিং এটা বনোৱাৰ কথা ইয়াৰ পেৰেলাল কৰি পেলাই এইটো আলোচনাও হৈছিলে এইটো লোৱাৰ চাগে কথা বতৰা হৈছিলে আৰু কমিশ্যনাৰ ডাঙৰীয়া কৈছে ফাণ্ড যেতিয়া আহিব এইটো বনোৱা হ'ব তেনেকুৱা চিষ্টেমৰ কথাটো এইখিনিলৈকে ৰখি গ'ল এইটো এটা তেওঁৰ এটা কাৰণ আৰু এটা হৈছে যে আমাৰ এটা টেণ্ডাৰ কমিটি বনোৱা হৈছিলে একজেক্ট টেণ্ডাৰ বুলি নহয় টেণ্ডাৰ কমিটি এটা বনোৱা হৈছিলে তাত নটিছখন যোনটো ওলালে এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন মই কিন্তু নটিফিকেশ্যনটো চোৱা নাই এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন তাত 12জনীয়া নে 13জনীয়া কমিটি এটা বনোৱা হৈছিলে এই কমিটিত মানে ডেপুটি মেয়ৰৰ নামটো কিয় নাই এইটো এটা তেওঁৰ অভিযোগ বুলি মই শুনিছোঁ কিন্তু আপোনালোকে তেওঁক সুধিলে কনফাৰ্মেশ্যনটো পাব আৰু মই এইখিনি কথাই জানো আৰু আচবাব ভাঙাৰ ভিতৰত মোৰ টেবুলখন গ্লাছটো ভাঙিলে টেবুলখন ভাঙিছে মই চোৱা নাই কিন্তু মই আহি পেলাই চাওঁ ইয়াৰ পৰা আঁতৰাই দিয়া হৈছে আৰু দৰ্জা লকখন ভাঙিলে এইটো মানে লকটো নালাগিব আৰু এইটো চেঞ্জ কৰিব লাগিব মেকানিক আহিলে ভাঙিছে ডেপুটি মেয়ৰ ভাঙিছে বুলিতো শুনিছোঁ কিন্তু মোৰ এবচেঞ্চত হৈছে কাৰণে লাট মৰা হৈছে যিকেইজন আছে আমাৰ তেওঁক কৈছে দুৱাৰ লাট মৰা আছে এইটো দি পেলাই সেইকাৰণে ভাঙি গ'ল এটা ইমান লক হেভি লক ভাঙাটোতো পাৱাৰ নিদিলেতো শক্তি প্ৰয়োগ নকৰিলেতো নাভাঙিব এইটোৱে কথা কিন্তু আপোনালোকে ডেপুটি মেয়ৰৰ কথা পাতিলে ভাল কৰিব কাৰণ কি কাৰণে ঘটনাটো ঘটিলে বা গভৰ্ণমেণ্ট প্ৰপাৰ্টি যে ডেমেজ হ'ল এইটো মানে আলোচনাৰ মাধ্যমে হ'ব লাগে চব কিছু আলোচনাৰ মাধ্যমে হ'লে ভাল হয় আৰু ইফালে গোটেই ঘটনাটোক লৈ নস্যাৎ কৰিছে উপমেয়ৰ উজ্জ্বল ফুকনে আৰু উজ্জ্বল ফুকনে গোটেই ঘটনাটোক নস্যাৎ কৰিছে যে সাধাৰণ এটা লগ ভাঙিছে আৰু গোটেই ঘটনাটো যেহেতু মেয়ৰ নাছিল আৰু এটা সাধাৰণ এটা গোটেই ঘটনাটো বুলি তেওঁ উল্লেখ কৰিছে আৰু গোটেই ঘটনাবিলাক তেওঁ কি হৈছিল তেওঁৰ মুখেৰে আচলতে জানিবলৈ চেষ্টা কৰক
মেয়ৰ কাৰ্যালয় বুলি কথা নাই, এইটো আমাৰ চবকে মোৰ যিহেতু মোৰ কোনো হেৰি নাই, গতিকে মেয়ৰ নাই সেই সময়ত মেয়ৰ নাই। তেওঁ কি কৈছে মই নাজানো, মই কথা পাতিম আৰু মই ভবা নাই তেওঁ এনেধৰণৰ কথা ক'ব বুলি, কাৰণ যিহেতু মেয়ৰ সেই সময়ত উপস্থিত মোৰ অফিচাৰখিনিৰ লগত মোৰ কথা হৈছে আৰু তেওঁলোকে যিহেতু সময়মতে নিৰ্দিষ্ট কৰি দিয়া কামবিলাক তেওঁলোকে নকৰে। তেওঁলোকে অকল বহি থাকিলে নহ'ব, ডিব্ৰুগড়ত তেওঁলোক আহিছে কাম কৰিবলৈ, কাম কৰক। আমাৰ লক্ষ্য কি আছে? আমাৰ লক্ষ্য এটাই, আমাৰ লক্ষ্য ডিব্ৰুগড় চহৰখন ঠিক কৰিব লাগে। তাত আপুনি পাৰ্চনেলি কাৰোবাক লৈ এইবোৰ লাভ নাই। আৰু এনেকুৱা ধৰণৰ এনেকুৱা বিৰাট ডাঙৰ কিবা ঘটনা ঘটা নাই, যিহেতু মেয়ৰ সেই সময়ত নিজেই নাই, তেওঁ কেনেকৈ গম পাব? মানে টেবুলখন যিখন ভাঙিলে বুলি লকটো ভাঙিলে বুলি কৈছে। লকটো দৰ্জা ভঙা নাই, কিন্তু আপোনালোকে যেনেধৰণে দৰ্জা লকটো ঘৰৰ লক নাভাঙে নেকি? ঘৰৰ গ্লাছ ভাঙে নাভাঙে? বল প্ৰয়োগ কৰিব লাগিব, কিমান ডাঙৰ টান বটল কেছ দিব লাট মাৰি ভঙা বুলি কৈছে। নাই দৰ্জাখন জুচে ঠেলি দিলে হয়তো কেতিয়াবা ভাগি যায় লক, সেনেকুৱা লকটো ভাগিছে চাগে। আপুনি ঠেলি দিছে? ঠেলিলে যদি লকটো ভাগে এইটো ভাগিছে আৰু এইটোতো কথা নাই এনেকুৱা। আৰু এই ইমান ডাঙৰ ইছ্যু কৰিবলগীয়া ঘটনা নহয় এইবিলাক, আৰু কৰিবলগীয়া ঢেৰ কাম আছে আমাৰ। ঠিক আছে, গ্লাছ এখন আছিলে, জুচে অলপ হেঁচা দি দিলোঁ, ভাগি থাকিলে, সেইটোৱে কথা। ইমান ডাঙৰ গ্লাছো নহয় ন, চেণ্টাৰ টেবুলো এখন সৰু গ্লাছ, সেইটো হয়। মূল কাৰণটো কি হ'ব পাৰে? চাওক, এইবিলাক আমাৰ কিছুমান ভিতৰৰ কথা থাকে, এইবিলাক ৰাজহুৱা কৰা বস্তুও নহয়। আৰু মই বাৰে বাৰে কৈছোঁ, এইটো ইমান ডাঙৰ ঘটনা নহয় যেনেকৈ আপোনালোকে ভাবিছে। কি ক'ম আপোনাক, ইমান ডাঙৰ ঘটনা যিহেতু নহয়, এইটো সৰু আমাৰ নিজৰ ইন হাউচ কিছুমান থাকে, কেতিয়াবা মানুহৰ ঘৰতো হয়, কেতিয়াবা নহয় জানো? এইটো চৰকাৰী কাৰ্য, আমিওতো চৰকাৰী মানুহে বৰ্তমান, হয় নাই? কি কেনে আপোনালোকে কি গম পায় নেকি কেনেকুৱা আচৰণ হৈছে? আপুনি কৈছে যে ভাঙিছে বুলি। ভাঙাটো মই সেই ক'লোঁ, এখন গ্লাছ কেতিয়াবা টেবুল এখনৰ গ্লাছ হেঁচা এটা মাৰি দিলে কেতিয়াবা ভাগি যায় নাযায়? হেঁচা মাৰি ভাঙিলে দে আৰু একেদিনাই দুটা লক নহয়, তেনেকুৱা কথা নহয়। আপোনালোকে যেনেকৈ জবৰদস্তি কৰিব বিচাৰে সেইটো নকৰিব মোৰ কথাটো হ'ল, দৰ্জাখন ঠিক আছে, দৰ্জাখন মই অলপ জোৰছে মাৰি দিছিলোঁ হয়, কাৰণ দৰ্জাখন আমি খুলি সোমাই, মই খালি যিহেতু বেলেগ মানুহবোৰ সোমাই আহিছে, মই যিহেতু আমাৰ ষ্টাফখিনিৰ লগত কথা, মই অলপ তহঁতি বাহিৰলৈ ওলা বুলি দৰ্জাখন বন্ধ কৰি দিছোঁ। জোৰছে অলপ দৰ্জাখন বন্ধ কৰি, কিন্তু গোৰ মাৰি কিবা কৰি লগ ভঙা হোৱা নাই। এই ধৰণে মানে কি কথাবোৰ নোকোৱা। আৰু 2 নম্বৰ গ্লাছখন যিহেতু মই অলপ হেৰিত আছিলোঁ, গ্লাছখন মই হেঁচা দিছিলোঁ, ভাগি গ'ল, বেলেগ কথা নাই। এইটো ইমান ডাঙৰ ইছ্যু আপোনালোকে কৰিব নালাগে।